মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ অৰ্থনৈতিক উন্নয়ন নামৰ অধ্যায়টিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন বিষয়ে আলোচনা কৰিম। প্ৰশ্ন 1, অৰ্থনৈতিক বিকাশ কি? উত্তৰ: অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। প্ৰশ্ন 2, বিত্তীয় বছৰ কেতিয়াৰ পৰা আৰম্ভ হয়? উত্তৰ: 1 এপ্ৰিলৰ পৰা আৰম্ভ হয় আৰু 31 মাৰ্চত শেষ হয়। প্ৰশ্ন 3, মানৱ উন্নয়নৰ প্ৰথমখন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল? উত্তৰ: 1990 চনত। প্ৰশ্ন 4, UNDPৰ সম্পূৰ্ণ নাম লিখা। উত্তৰ: ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম বা ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী। প্ৰশ্ন 5, HDI মানে কি? উত্তৰ: হিউমেন ডেভেলপমেণ্ট ইনডেক্স বা মানৱ উন্নয়ন সূচকাংক। প্ৰশ্ন 6, মানৱ উন্নয়নৰ মধ্যবিন্দু কি? উত্তৰ: জনসাধাৰণ। প্ৰশ্ন 7, আমাৰ দেশৰ অৰ্থনৈতিক পৰিকল্পনা কেইবছৰৰ বাবে প্ৰস্তুত কৰা হয়? উত্তৰ: 5 বছৰৰ বাবে প্ৰস্তুত কৰা হয়। প্ৰশ্ন 8, ভাৰতবৰ্ষত প্ৰথম পৰিকল্পনা কেতিয়া কৰা হৈছিল? উত্তৰ: 1 এপ্ৰিল 1951 পৰা 31 মাৰ্চ 1956 চনলৈ। প্ৰশ্ন 9, বৰ্তমান ভাৰতবৰ্ষত কিমান নম্বৰ পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছে? উত্তৰ: 14 বা 14 নম্বৰ পৰিকল্পনা। প্ৰশ্ন 10, কিমান চনত পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হয়? উত্তৰ: 2014 চনত। প্ৰশ্ন 11, নীতি আয়োগৰ সম্পূৰ্ণ নাম কি? উত্তৰ: নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ। প্ৰশ্ন 12, নীতি আয়োগৰ অধ্যক্ষ কোন? উত্তৰ: প্ৰধানমন্ত্ৰী। প্ৰশ্ন 13, নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ: 8 ফেব্ৰুৱাৰী 2015 চনত দিল্লীত অনুষ্ঠিত হৈছিল। প্ৰশ্ন 14, জাতীয় আয় কি? উত্তৰ: এটা বিত্তীয় বছৰত দেশ এখনৰ উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্য হ'ল জাতীয় আয়। প্ৰশ্ন 15, জনমূৰি আয় কি? উত্তৰ: জাতীয় আয়ক দেশ এখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমূৰি আয় পোৱা যায়। প্ৰশ্ন 16, অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন হয়নে? ইয়াৰ উত্তৰ হৈছে নহয়। প্ৰশ্ন 17, অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজৰ দুটা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰ হৈছে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজৰ প্ৰথমটো পাৰ্থক্য, অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত আৰু অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল। দ্বিতীয়তে, অৰ্থনৈতিক বিকাশ হ'লেও অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি, কিন্তু অৰ্থনৈতিক উন্নয়ন হ'বলৈ অৰ্থনৈতিক বিকাশ হ'ব লাগিব। প্ৰশ্ন 18, ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়নৰ প্ৰতিবেদনত উল্লেখ কৰা মানৱ উন্নয়নৰ তিনিটা প্ৰধান সূচক কি কি? উত্তৰ:
প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। প্ৰশ্ন 19, প্ৰত্যাশিত আয়ুস মানে কি? উত্তৰ, জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি আশা কৰা যায়, সেইটোৱে হ'ব প্ৰত্যাশিত আয়ুস। প্ৰশ্ন 20, মানৱ উন্নয়ন সূচকাংক সূচক তিনিটা কি কি? উত্তৰ, প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জনমূৰি আয়। প্ৰশ্ন 21, মানৱ উন্নয়নৰ স্তৰ কেইটা আৰু কি কি? উত্তৰ, মানৱ উন্নয়নৰ স্তৰ 4টা: অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পালা জনাবা। যদি ভাল পালা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।